আপোনালোকক কৈছিলোঁ মই ফাৰ্মৰ হিচাপটো কিমান গ'ল সকলো দেখাম, তো ব'লক আপোনালোকক দেখাওঁ। আৰু এফালে চাব পাৰে একদম ফাৰ্ম বুলি, আৰু ফাৰ্মৰ হিচাপ ফাৰ্মতে কৰিছোঁ। গাইছ পানী আহি গ'ল মুখত, মাৰিব লাগিব আৰু উপায় নাই। আজিৰ ব্লগটো মানে আৰম্ভ কৰিবলৈ অলপ দেৰি হৈ গ'ল, মানে টাইমটো এতিয়া 12টা বাজিব হ'ল। আৰু মোৰ মানে ইনকুবেটাৰটো ডিমটো দিয়া আজি 7 দিনমান হ'ল, তো 7 দিনত ৰোটেটটো সদায় কৰিব লাগে। তো এতিয়া ঘূৰাম, মানে এতিয়া টাইমটো হৈ গ'ল 11টা মানতে ঘূৰাব লাগিছিল, তো মই এতিয়াই ঘূৰাম, 12টা হ'ল। ফালে মানে হাৱা ওলাই থাকে না, তো সেইকাৰণে চব বহি চহি দি ৰাখিছোঁ ওপৰত, মানে অলপ ভাৰী হ'লে তেতিয়া হৈ যায়। আৰু এইটো চাওক, এইফালে 37.7 হ'ল, সেইকাৰণে লাইটটো অফ হৈ গ'ল। এতিয়া লাইটটো জ্বলিব, খুলি দিলোঁ যে। তো চব ডিম এতিয়া ৰোটেট কৰি ল'ব লাগিব, তাৰপিছতে আপোনালোকক দেখাই আছোঁ। আৰু গাইছ এফালে ডিমকেইটা চব ঘূৰাই দিলোঁ, মানে আছিলে ওপৰ ফালে আছিলে 2, তো এতিয়া 1 হৈ গ'ল। আৰু এইফালে আছিলে Y, কৰি দিলোঁ X, একদম মজা। মানে 1 2 দিলে এইটো মানে আগত দিয়া হয় না, তো সেইকাৰণে এইটো 8 দিনমান হৈ গ'ল, আৰু এইটো 3-4 দিন হ'ল। এই মুৰ্গীৰ ডিমটো মই বেয়া হৈ গৈছিলে, সেইকাৰণে মই এইটো পিছত দিছিলোঁ, এইটো সেইকাৰণে আগত, তো সেইকাৰণে 1 2 দিলোঁ ইয়াত, আৰু এইটো দিলোঁ XY। লাইটটো মানে জ্বলি যায় যেতিয়া 37.2 হয়, তেতিয়া লাইটটো অন হয়, কাৰোবাৰতে অন হয়। আৰু এতিয়া কেইটামান কাম আছে আজি, মানে বেৰকেইটা একদম ঠিক কৰিব লাগিব ধুনীয়াকৈ। চবকেইটা বেৰ আজি কমপ্লিট কৰিম আৰু লগাই দিম। পাপা আহিলে, পাপা এতিয়া নাই ঘৰত বৰ্তমান। আৰু গাইছৰ কাৰণে কেইটামান কেৰেলা ছিঙিব লাগে, তো এইফালে চাব পাৰে আমাৰ কেৰেলা গছকেইটা আছে, ল'ব পাৰিব গাইছ, একদম আছে ভাল ভাল মজা আছে, এইফালে আছে। তো ঘৰৰ কাৰণে মানে শুকান মাছ সেইটো দি কিনে বনাই একদম মজা লাগে, মানে বৰা টাইপৰ হয় বস্তুটো, ভিতৰত থাকে শীতল মাছ, তাৰপিছত এনেকুৱা চব্জি টাইপৰ বনাই ভিতৰত সোমাই বনাই মানে, তো সেইটো মজা লাগে, আপোনালোকক দেখাম বাৰু। আৰু এতিয়া ছিঙিব লাগিব গাইছ, এইফালে ছিঙিলোঁ চাওক কেৰেলাকেইটা, এইফালে আছে গছকেইটা, আৰু ফাৰ্মটোৰ ওচৰতে একদম। এইফালে চাওক ফাৰ্মটো, তেতিয়াও গাইছ তলা চলা ল'ব লাগিব একদম ভালকৈ, দৰ্জাটো এতিয়াও ভাল হোৱা নাই, তো এইটোও ভাল কৰিব লাগিব। জলকীয়া ছিঙিলোঁ গছৰ, একদম তাগৰা আছে, এতিয়া এইকেইটা দিব লাগিব বিকিবৰ কাৰণে, মানে ছিঙিছোঁ। আগতেও বিকিলোঁ, তো আজি আকৌ দিব লাগিব আমাৰ খুৰীক, ইয়াত 1 পোৱা হৈ যাব পাৰে। এইফালে আছে কেৰেলাকেইটা। এইটো হ'ল ৰাতিপুৱাৰ খোৱা, একদম ভাবিলোঁ ভাতটো খাই দিওঁ, ৰাতিপুৱা মানে খাইছিলোঁ ৰুটি, তো এতিয়া 12টামান হ'ল, তো ৰাতিৰ ভাত আছিলে, তো এইফালে দালি আৰু এইফালে আছে টমাটো চাটনি, তো খাই লওক গাইছ, তাৰপিছত আপোনালোকক লাহে লাহে ব্লগটো কণ্টিনিউ কৰিম। গাইছ ভাতটো খালোঁ, আৰু আপোনালোকক এটা বস্তু আগতে দেখাব লাগিছিল, তো এই বস্তুটো আজিয়ে দেখাম, আগৰ ভিডিঅ'তে মানে দেখাব লাগিছিল বস্তুটো। তো এতিয়া চাওক বস্তুটো, মোৰ নামত মানে এখন চিঠি আহিছে, এইফালে শান্তনু দাস বুলি আহিছে। তো এই চিঠিখন মানে আহিছে আমাৰ কাৰ্বি আংলং বেংগলী সমাজৰ পৰা। তো এই চিঠিখন দিয়াৰ মেইন কাৰণটো হৈছে, মাতিছে আমাক, মানে যিসকল আমাৰ HS আৰু SSLC এক্সামত এইটো বছৰত পাছ হ'ল, মানে বেংগলী ছাত্ৰ ছাত্ৰীসকলক মাতিছে। এইফালে চাব পাৰে বেংগলী সমাজৰ পৰা HSLC আৰু HS, তো আৰু এই মানে মতাৰ ডেটটো হৈছে 17 মে' মানে, আৰু দেওবাৰ দুপৰীয়া 2 বজাত। তো আমাৰ যিখন LP স্কুল আছিল, মই যিখন স্কুলত পঢ়িছোঁ, তো সেই স্কুলৰ লগত জগন্নাথ মন্দিৰ এখন বনাইছে, তো সেই মন্দিৰখনতে মাতিছে আমাক, আমাৰ যিসকল HS আৰু SSLC এক্সামত পাছ হোৱা লগৰবোৰ বা আমাৰ ছাত্ৰ ছাত্ৰীবোৰ, তো সকলোকে মাতিছে, যাম একদম কালি, একদম কালিৰ ব্লগটো আপোনালোক পৰহি পাব, তো সেই ব্লগটো অলপ চাই মজা পাব গাইছ। তো গাইছ আপোনালোকক কৈছিলোঁ মই ফাৰ্মৰ হিচাপটো কিমান গ'ল সকলো দেখাম, তো ব'লক আপোনালোকক দেখাওঁ, ফাৰ্মত গৈয়ে দেখাওঁ, একদম ভিতৰত আৰামছে বহিম, বহি কিনে দেখাম কিমান কি গ'ল, কিমান টকা গ'ল, সকলো কম গাইছ। হিচাপটো লৈ আহিলোঁ, মাত্ৰ বনালোঁ, আৰু এতিয়া দেখাওঁ যিটো সঁচা একদম সেইটোৱে দেখাম। তো গাইছ ব'লক আপোনালোকক হিচাপটো দেখাওঁ। আৰু এইফালে চাব পাৰে একদম ফাৰ্ম বুলি, আৰু ফাৰ্মৰ হিচাপ ফাৰ্মতে কৰিছোঁ। বাঁহ 32টা, মানে 60 টকাকৈ, 120 টকা। ৰছী ঘৰ বন্ধা তাৰ 500 টকা ধৰিলোঁ। ইফালে আছে হাজিৰা মানুহ 12 দিন 400 টকাকৈ, 4,800 টকা। ইফালে আছে টিন 1500 টকা। টিনটো আৰু বেছিয়ে গুচি যায় যদি নতুন লয়, কিন্তু মই ছেকেণ্ড হেণ্ড ল'লোঁ, সেইকাৰণে 1500 টকাতে পালোঁ, এটা 100 টকাকৈ পালোঁ। আপোনালোক তেনেকুৱাই ল'ব যদি পায়। লাইনৰ তাৰ চাৰ ইফালে 390 টকা, আৰু এইফালে আছে বৰ্ড হোল্ডাৰ লৈ কিনে 270 টকা ধৰিলোঁ, কিন্তু পুৰণাই আছিলে, তথাপি এইটোৱে ধৰিব লাগিব আপোনালোকৰ কাৰণে। আৰু এই বস্তুটো স্ক্ৰীনশ্বট মাৰি ল'ব, আপোনালোক গম পাই যাব কিমান কেনেকৈ। আৰু লাইট 250 টকা, আৰু টোটেল হৈ গ'ল 10,000 টকা, মানে আৰু বেছি নহয়, আৰু অলপ হ'লে 10,000 টকাই হৈ যায়, 9,630 টকা। ঠিকে গুচি যাব গাইছ আপোনালোক যদি নতুন চিন লয়। মইতো ফাৰ্ষ্টত ভাবিছিলোঁ ত্ৰিপালটোৱে লগাম, কিন্তু ত্ৰিপাল আনিছিলোঁ সৰু হৈ গৈছিলে, তো আকৌ এইটো ছিঙি বেয়া হৈ গ'ল, একদম তামোল চামোল পাৰিছিলে আমাৰ, তো বেয়া হৈ গ'ল। এইটো আকৌ ওপৰত লগাই দিছোঁ বাৰু, এই ওখ জেগাটোত লগাই দিছোঁ।
তো তেনেকুৱা হিচাপটো একদম স্ক্ৰীনশ্বট মাৰি লৈ লওক। এই ব'ৰ্ডকেইটা ছেকেণ্ড হেণ্ড, এইকেইটা যিমান ছেকেণ্ড হেণ্ড দামকেইটাই ধৰিছোঁ টোটেল, আৰু বেছি হয় তো কমেই ধৰিছোঁ। আপোনালোকৰ কিন্তু আৰু বেছি গুচি যাব। আৰু এই ফ্লেক্সিবল ৱাৰকেইটাও ধৰা নাই গাইছ, এইকেইটা মানে ঘৰৰে আছিলে তো এইকেইটা দিয়ে কাম চলাই দিছোঁ। আৰু যিমান পাৰে সিমান কম খৰচাতে বনাব চেষ্টা কৰিব। লাগিলে টিনটো পুৰণা য'ত পায় তাৰ পৰা লৈ ল'ব। কিছুমানৰ ঘৰ চৰ ভাঙে, সিহঁতে বিকি দিয়ে মানে, তেনেকুৱা মানুহৰ পৰা টিনকেইটা লৈ ল'ব, কম দামত পাব। আপোনালোক যদি একদম মোৰ নিচিনা একুৰেট বনাব খুজি আছে তেনেহ'লে মোৰ দীঘলটো হ'ল 20 ফুট আৰু এনেকুৱা বহলটো হয় 18 ফুট। এনেকুৱাই কৰিব, তেনেকুৱাই খৰচা হ'ব। তাৰ পৰা আপোনালোকৰ বেছি হ'ব পাৰে, কমো হ'ব পাৰে। একদম একুৰেট বনাব। ফাৰ্ষ্টত সৰুৰ পৰাই আৰম্ভ কৰক, সেইকাৰণে ময়ো ফাৰ্ষ্টত সৰুৱে বনাইছোঁ। লাগিলে পাৰিলে এফালে অলপ ডাঙৰ কৰিম, সেইফালেও ডাঙৰ কৰিব পাৰিম, এইফালেও অলপ নোৱাৰিম, এইফালে মানে তামোল গছ আছে। তো তেনেকুৱা সৰুৰ পৰাই আৰম্ভ কৰক গাইজ। মই সৰুৰ পৰাই কৰিছোঁ, কি হয় গম নাপাওঁ, ভগৱানেই জানে। তো ভগৱানৰ আশাতে আৰু আৰম্ভটো কৰিম। আৰু এইটো ঘৰটো মানে অলপ পূজা চূজা কৰি কিনে সোমাম, মানে ঘৰটোত একদম মানে পোৱালি যিদিনা সোমাম সেইদিনা অলপ পূজা চূজা কৰিম। আৰু এইফালে গাইছ আমাৰ আছে চুকি, এইটো চাওক চুকি চুকি, এইটো চাওক চুকি চালে। তো গাইছ আৰু যদি কিবা জানিব খুজি আছে মোক মানে কমেণ্ট কৰিব, একদম ভালকৈ বুজাই দিম। গাইছ এই বেৰটো মানে কালি ৰাতিয়ে পাপাই আধা আধি, পাপা আৰু মই মিলি কিনে অলপ কৰিছোঁ। কিমান মান আছিলে আজি, তাৰপিছত কালি ৰাতিয়ে পাপাই কৰিলে, পাপা আৰু মই একদম কামি বনাই, আৰু অলপ বাকী আছে এতিয়া। আৰু এইটো ছাইডৰটো ঠিকে দিলোঁ, এই ছাইডৰ পানীটো বেছি মাৰে যে, তো এই ছাইডটো মানে, আৰু সেইটো ছাইডৰটো কাৰ্টন দি দিম বুলি ভাবিছোঁ। কাৰ্টন দিলেও নহ'ব মানে, বান্দৰো আছে, অলপ হেভিকৈ দিব লাগিব কাৰ্টনটো। তো সেইটোৱে কৰিম। আৰু গাইছ এতিয়া ধুব লাগিব গাটো। তো গা চা ধুই আপোনালোকৰ লগত লগ পাম আকৌ। এইফালে হেড এণ্ড শ্ব'ল্ডাৰ লৈ ল'লোঁ, মানে ডেণ্ড্ৰফ বেছি আছে মোৰ, তো সেইকাৰণে। আৰু চুলিকেইটাও দীঘল হোৱা নাই, ইমান দেৰি আছে এতিয়াও, দীঘল হ'লে কাটিব লাগিব। তাৰপিছত এইফালে এতিয়া হেড এণ্ড শ্ব'ল্ডাৰ মাৰি লওঁ গাইছ, একদম গা চা ধুই লওঁ, তাৰপিছত লগ পাম। তো গাইছ গাটো ধুলোঁ আৰু এতিয়া খাম আম চাটনি বনালে এই আমাৰ পিয়া দিদি। এইফালে সুব্ৰত আছে, এইটো চাওক কিমান ডাঙৰ বাংলাদেশৰ ভোট জলকীয়া। আৰু এইফালে ই আছে, এতিয়া খাম গাইছ, একদম মজা লাগিব একদম। এইটো দিয়ে আছে পুৰা, এইটো হ'ল পুচকি। চাওক জলকীয়া এইটোকে কয়। লাগিলে গাইছ কণ্টেক্ট কৰিব, কিমান লাগে জলকীয়া আৰু কিমান ঝাৰু লাগে। এইফালে চাওক ঝাৰু হৈ যাব। এইফালে আমাৰ ভদ্ৰ আছে, এইফালে পুৰা বনি আছে। গোটাটো দিলে নহয় গাইছ অৱস্থা বেয়া হৈ যাব। চবে ঘট ঘটাই দি আছে, চাওক এইটো চাওক, এইটো চাওক খুৰীয়ে পুৰা দি আছে গাই। ভদ্ৰ কেনেকা হ'ল গাইছ, পানী আহি গ'ল মুখত, মাৰিব লাগিব আৰু উপায় নাই। কচম বে গাইছ কি সোৱাদ, বনাই খাবচোন গাইছ। এই গৰম দিনত ভগৱানে নহয় ভাল কাম কৰিলে এই বস্তুটো বনাই কিনে, কি সোৱাদ বে গাইছ, মজা লাগিছে। ৰখক দেই গাইছ, এক চামুচ খাই আপোনালোকক দেখাইছোঁ। এইটো চাওক, এইটো চাওক মজা। তো গাইছ এফালে আছে ভাত কেৰেলাৰ, মানে যিটো আপোনালোকক আগত কৈছিলোঁ মই, তো সেইটো বৰা টাইপৰ আহে, পুৰ হয় আমি কওঁ। এইফালে আছে লাই শাক মানে ভাজি। আৰু তো গাইছ এইকেইটা খাই লওক, তাৰপিছতে লগ পাই আছোঁ। পাণ গছ এইফালে চাব পাৰে, ডাল এটা লগাই আছোঁ। আৰু তিনিটা পাপাই আনিছিলে, তো তিনিটাৰ ভিতৰত দুটা লগাই দিলোঁ, এতিয়া আৰু এটা লগাই আছোঁ। ইয়াতে লগাম বুলি ভাবিছোঁ, একদম ফাৰ্মৰ ওচৰতে। আৰু এটা এই ইয়াতে লগালোঁ, এই আগৰটোত, তাৰপিছত এই ফাৰ্মৰ লগৰটো পিছফালৰটোত লগালোঁ। তো আৰু এটা লগাই দিওঁ ইয়াতে, চাব পাৰে এইটোও লগোৱা হৈ গ'ল। আৰু এইফালে আছে এটা, এইফালে এটা লগাই দিলোঁ, তাৰপিছত এইফালে এটা লগাই দিলোঁ, হৈ গ'ল একদম। চাৰিওফালে একদম পাণ গছ। এইফালে গাইছ ঘৰত থাকি আৰু কি কৰিব কওক, এই কিবা কিবি লগাব লাগে। এইফালে তামোল গছকেইটা আছে, এইকেইটা কালি মানত লগাব লাগিব। আৰু এইফালে পাপাই লগালে কালি, আৰু সেইটো লগালে, এইটো লগালে। এই ঘৰৰ কাম কৰি থকাটো গাইছ ভাল। আৰু এইফালেও কেইটামান আছে, কেইটা আমাৰ লগাব লাগিব, মানে এতিয়াও সৰু আছে কেইটা, ছাগলীয়ে খাই দিলে। আৰু এইফালৰ কেইটা ডাঙৰ ডাঙৰ, এইটোও লগোৱা হ'ল। বাৰীৰ মানে কামটো কৰি থাকিলে নহয় গাইছ ভাল। আৰু এই তামোল গছকেইটা নহয় 5 বছৰমান পিছত চাবচোন গাইছ, ঘৰত বহি খাব পাৰিব। আমাৰ পাপাই এইকেইটা আগত সৰু থাকোঁতে লগোৱাৰ কাৰণে এতিয়া বছৰে বছৰে মানে 20,000 15,000কৈ পাই আছে এই তামোল গছকেইটাৰ কাৰণে। তো একো প্ৰব্লেম নাই নহয়, এনেকুৱা গছ লগাই পেলাই থ'লে মানে লাহে লাহে আহি থাকিব। তাৰপিছত নেমু গছ কলম কৰিছিলোঁ যে, সেইকেইটাও দেখাই আছোঁ গাইছ, এই তাত আছে, বলক দেখাওঁ।
ইয়াতো ওলালে, ইয়াত এটা কৰিছিলোঁ কলম, এইফালে এটা কৰিছিলোঁ, এইটো কলম বুলি কওঁ। 10টামান কৰা হ'ল। এইফালে এটা আছে, তাৰপিছত এইটো আছে, এইফালে 5টামান আছে, 5-6টা এই জেগাটোতে। মজা গাইছ, এইকেইটা হৈ গ'ল বাৰু। সিদিনা এইটো খুলি চাইছিলোঁ, একদম মজা হৈছে। এইকেইটা খালি এতিয়া লগাব লাগে, লগালে হৈ গ'ল। আৰু কেইদিনমান পিছত লগাম, 1 মাহমান পিছত একদম হৈ যাব। 5টা বাজিলে, তো 5টা বজাৰ কাৰণে এতিয়া ডিমকেইটা উল্টাব লাগিব, মানে 6 ঘণ্টা পিছত এতিয়া উল্টাই লওঁ। তাৰপিছত আপোনালোকক ডাইৰেক্ট দেখাইছোঁ। এতিয়া হৈ আছে 1 আৰু x, তো এইফালে y কৰি দিম, এতিয়া y আৰু 2 কৰি দিম। ৰাতিপুৱা পানী অলপো দিলোঁ, চবকেইটা ৰোটেট কৰি দিলোঁ। এইফালে আছিলে 1, 2 কৰিলোঁ, তাৰপিছত এইফালে আছিলে x, কৰিলোঁ y। এতিয়া হৈ গ'ল সন্ধিয়া, ডাইৰেক্ট দেখাইছোঁ। আৰু এইফালে যাব ভণ্টিয়ে বাৰ্থডে খাবলৈ, এইফালে চাব পাৰে। আৰু কালি য'ত আমাক মাতিছে, নিমন্ত্ৰণ দিছিলে, তাতো ভণ্টিক মাতিছে ছাৰ এজনে, তো সিও যাব, ময়ো যাম। একদম আপোনালোকক কালিৰ ব্লগটো মানে ভাল চাই পাব আৰু চাই ভাল পাব। তো আজিৰ ব্লগটো ইমানে আছিল। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু নেক্সট ব্লগত লগ পাম।